মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি মোচন ইন এ ষ্ট্ৰেইট লাইন সৰল ৰৈখিক গতিৰ এই চেপ্টাৰটো 2 নম্বৰ চেপ্টাৰটোৰ আমি এটা টপিক লৈছো এইটো কয় ইনষ্টেন্টেনিয়াছ ভেলোচিটি এণ্ড স্পীড মানে তাৎক্ষণিক বেগ আৰু দ্ৰুতি বুলি কয় এতিয়া এইটো একদম সিম্পলি বুজি লোৱা ধৰি লৈছো এটা অবজেক্ট গৈ আছে 100 কিলোমিটাৰ গৈছে তোমালোকৰ ধৰিছো 2 আৱাৰ্ছত হৈ গল এতিয়া তাৰ পৰা আমি কি কৰিব পাৰিম টোটাল ডিসপ্লেসমেন্টটো আৰু লগতে টাইম ইন্টাৰভেলটোৰে হৰণ কৰি দিলে তোমালোকৰ কি হৈ যাব হৰণ ডিভাইডেড বাই হৰণ কাল কৰি দিলে আমি তাৰ এভাৰেজ স্পীডটো এভাৰেজ ভেলোচিটিটো পাই যাম হয় হৈ গল গড় বেগটো আমি পাই যাম কিন্তু আমাক সুধিছে তাৎক্ষণিক বেগ তো এতিয়া মনত ৰাখিবা তাৎক্ষণিক বেগ মানে হ'ব যে সেই অবজেক্টটো যেটো a ৰ পৰা b লৈ গৈছিল তাৰে মাজত যিকোনো পাৰ্টিকুলাৰ মোমেন্ট এটাত তোমালোকৰ টাইম এটাত ইনষ্টেন্টেনিয়াছ ভেলোচিটি মানে এটা একদম পাৰ্টিকুলাৰ মোমেন্টত ভেলোচিটি কিমান আছিল অবজেক্টটোৰ সেইটো বস্তুটো তোমালোকৰ উলিয়াব লাগে বোৰ্ড হলে বেছি ভাল এতিয়া dx/dt এই টাৰ্মটো আমি ব্যৱহাৰ কৰো ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ কাৰণে আৰু ডেল্টা x/ডেল্টা t এই টাৰ্মটো ব্যৱহাৰ কৰো এভাৰেজ ভেলোচিটিৰ কাৰণে তো তোমালোকে এটা টাইম ইন্টাৰভেলটো বহুত কম থাকে আৰু এটাত অলপমান টাইম ইন্টাৰভেলটো বেছি থাকে সেইটোৱে আৰু বাকি নেক্সট পেজটো চোৱা তোমালোকে এইটো বেছ চাই লোৱা ঠিক আছে বাৰু